পিছুৱাই দিওঁ আৰু মই ভাবোঁ যে পিছুৱাই যোৱাটো আমাৰ কাৰণে বেয়া মানে ভালেই হৈছে বুলি মই ভাবিছোঁ কাৰণ যদিও দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বাৰম্বাৰ কৈ অহা হৈছে আৰু আপোনালোকে জানে যে আমি ৱৰ্কাৰ্ছ মিটবিলাকো আমি দিব দিছিলোঁ যেনেধৰণে ৱৰ্কাৰ্ছ মিটবিলাক হ'ব লাগিছিল তেনেধৰণে বহুত সমষ্টিত হোৱা নাই আৰু সদায় দলৰ পৰা সৰ্ববৰ্তীকে ধৰি বিভিন্ন সময়ত কৰ্মসূচী দিয়া হৈছে আৰু মত বিনিময় কৰিম বুলি আমাক জনালে সেই হিচাপে কিছু পলম হ'ল তাৰ কাৰণে মই সকলোকে ক্ষমা বিচাৰিছোঁ মূল উদ্দেশ্য হৈছে যে আমাৰ সভাপতি ডাঙৰীয়াই শিৱসাগৰ জিলা অন্তৰ্গত 3টা সমষ্টিৰ সাংগঠনিক দিশ আৰু বৰ্তমান পঞ্চায়ত নিৰ্বাচন যে আহি আছে এই পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত কেনেকুৱা ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ তাৰ কিছু বুজ ল'বৰ বাবে যিটো দলৰ সাংগঠনিক ওপৰত আলোচনা কৰিবৰ বাবেই আজি মানে আলোচনাটো দিয়া হৈছে গতিকে মই সভাপতি ডাঙৰীয়াৰ প্ৰমুখ্যে জিলা সমিতিৰ এজন সম্পাদক নিত্যানন্দ কলিতা ডাঙৰীয়া সমষ্টিৰ সভাপতি তিনিটা সমষ্টিৰ সভাপতি সম্পাদক ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ এটা উপস্থিত হোৱাৰ বাবে সকলো বিষয়ত গতিকে পঞ্চায়ত নিৰ্বাচন আৰু আমাৰ দলীয় স্থিতি বা দলীয় সাংগঠনিক দিশ কেনেকুৱা ধৰণৰ হৈ আছে পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি কেনেধৰণৰ পৰিকল্পনা কৰিছোঁ তাৰ কিছু আভাস ল'বৰ বাবে তেওঁ আমাৰ মাজত সমবেত হৈছে গতিকে মই আশা ৰাখিছোঁ যে আপোনালোকে এই পঞ্চায়ত নিৰ্বাচন আৰু দলীয় সংগঠনৰ ওপৰত বা পঞ্চায়ত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰাৰ সন্দৰ্ভত যাতে খোলাকৈ মনৰ যি কথা আছে সেইখিনি কথা ক'লে যে অন্ততঃ আমাক কিছু পৰামৰ্শ দি যাব আৰু সেই পৰামৰ্শ মতে আমি অনাগত দিনত যাতে আমাৰ দলীয় সাংগঠনিক দিশৰ লগতে যাতে পঞ্চায়ত নিৰ্বাচনত যাতে আমি আমাৰ পতাকাখন যাতে উৰুৱাবলৈ যাতে সক্ষম হওঁ তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব